2023 চনৰ ফেব্ৰুৱাৰী মাহত মধ্য এছিয়াৰ কোন দুখন দেশত ভূমিকম্প হৈ 50,000ৰো অধিক লোকৰ মৃত্যু হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ইৰাণ আৰু ইৰাক, অপশ্যন বি দিয়া আছে তুৰ্কী আৰু চিৰিয়া, অপশ্যন চি দিয়া আছে গ্ৰীচ আৰু ইৰাণ, অপশ্যন ডি দিয়া আছে ইমেন আৰু জৰ্ডান। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তুৰ্কী আৰু চিৰিয়া। 2023 চনৰ ফেব্ৰুৱাৰীত মধ্য এছিয়াৰ তুৰ্কী আৰু চিৰিয়াত হোৱা ভূমিকম্পত 50,000ৰো অধিক লোকৰ মৃত্যু হৈছিল। 2023 চনৰ G7 দেশসমূহৰ 49 সংখ্যক বৈঠক ক'ত অনুষ্ঠিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ফ্ৰান্স, অপশ্যন বি দিয়া আছে ভাৰত, অপশ্যন চি দিয়া আছে জাপান আৰু অপশ্যন ডি দিয়া আছে চীন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জাপান। 2023 চনৰ G7 দেশসমূহৰ 49 সংখ্যক বৈঠক জাপানত অনুষ্ঠিত হৈছিল। নতুন সংসদ ভৱনৰ মুকলিৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় বিত্ত বিভাগে কোনটো নতুন মুদ্ৰা মুকলি কৰিছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 50 টকীয়া, অপশ্যন বি দিয়া আছে 75 টকীয়া, অপশ্যন চি দিয়া আছে 100 টকীয়া আৰু অপশ্যন ডি দিয়া আছে 200 টকীয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 75 টকীয়া। নতুন সংসদ ভৱন মুকলিৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় বিত্ত বিভাগে 75 টকীয়া মুদ্ৰা মুকলি কৰিছে। 2023 চনৰ মে' মাহত কোনবিধ সাগৰীয় ধুমুহাই বাংলাদেশ আৰু ম্যানমাৰত শতাধিক লোকৰ প্ৰাণ লৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মোকা, অপশ্যন বি দিয়া আছে ফণী, অপশ্যন চি দিয়া আছে ইয়াছ আৰু অপশ্যন ডি দিয়া আছে আমফান। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মোকা। 2023 চনৰ মে' মাহত মোকা নামৰ সাগৰীয় ধুমুহাই বাংলাদেশ আৰু ম্যানমাৰত শতাধিক লোকৰ প্ৰাণ লৈছিল। অলপতে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত গোষ্ঠীগত সংঘৰ্ষৰ ফলত 50গৰাকীও অধিক লোকৰ মৃত্যু হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অসম, অপশ্যন বি দিয়া আছে মেঘালয়, অপশ্যন চি দিয়া আছে মিজোৰাম আৰু অপশ্যন ডি দিয়া আছে মণিপুৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মণিপুৰ। অলপতে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত গোষ্ঠীগত সংঘৰ্ষৰ ফলত 50গৰাকীও অধিক লোকৰ মৃত্যু হৈছিল। অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলোৱে তথ্য সংলগ্ন কৰা পৰ্টেলটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিক্ষা সেতু, অপশ্যন বি দিয়া আছে বিদ্যা সেতু, অপশ্যন চি দিয়া আছে জ্ঞান সেতু আৰু অপশ্যন ডি দিয়া আছে মণিকাঞ্চন সেতু। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শিক্ষা সেতু। অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলোৰে তথ্য সংলগ্ন কৰা পৰ্টেলটোৰ নাম হৈছে শিক্ষা সেতু। ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱনটোৰ প্ৰধান আৰ্কিটেক্টগৰাকীৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নৰেন্দ্ৰ মোদী, অপশ্যন বি দিয়া আছে অমিত শ্বাহ, অপশ্যন চি দিয়া আছে ওম বিৰলা আৰু অপশ্যন ডি দিয়া আছে বিমল পেটেল। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিমল পেটেল। ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱনটোৰ প্ৰধান আৰ্কিটেক্টগৰাকী হৈছে বিমল পেটেল। 2023 চনত কোনগৰাকী অসমীয়াই UPSCৰ পৰীক্ষাত দেশৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মৃগাংক হাজৰিকা, অপশ্যন বি দিয়া আছে ময়ূৰ হাজৰিকা,
অপশ্যন চি দিয়া আছে জয়ন্ত হাজৰিকা আৰু অপশ্যন ডি দিয়া আছে বিমল বৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ময়ূৰ হাজৰিকা। 2023 চনত ময়ূৰ হাজৰিকাই UPSC পৰীক্ষাত দেশৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কোনটো ৰাজনৈতিক দলে অলপতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মৰ্যাদা লাভ কৰিছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাইজৰ দল, অপশ্যন বি দিয়া আছে অসম জাতীয় পৰিষদ, অপশ্যন চি দিয়া আছে তৃণমূল কংগ্ৰেছ, অপশ্যন ডি দিয়া আছে আম আদমি পাৰ্টি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আম আদমি পাৰ্টি। আম আদমি পাৰ্টীয়ে অলপতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মৰ্যাদা লাভ কৰিছে। যুৱ আৰু সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপ ব্যৱসায়ক সহায় কৰাৰ বাবে কেন্দ্ৰীয় বিজ্ঞান প্ৰযুক্তি মন্ত্ৰীয়ে মুকলি কৰা পৰ্টেলটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে য়বা, অপশ্যন বি দিয়া আছে চেভা, অপশ্যন চি দিয়া আছে শক্তি, অপশ্যন ডি দিয়া আছে ছেটআপ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যুৱা। যুৱ আৰু সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপ ব্যৱসায়ক সহায় কৰাৰ বাবে কেন্দ্ৰীয় বিজ্ঞান প্ৰযুক্তি মন্ত্ৰীয়ে মুকলি কৰা পৰ্টেলটোৰ নাম হৈছে যুৱা। ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱনটো কোনে উদ্বোধন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নৰেন্দ্ৰ মোদী, অপশ্যন বি দিয়া আছে অমিত শ্বাহ, অপশ্যন চি দিয়া আছে নীতিন গাডকাৰী, অপশ্যন ডি দিয়া আছে ওম বিৰলা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নৰেন্দ্ৰ মোদী। ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱনটো উদ্বোধন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2023 চনৰ মাৰ্চত আমেৰিকাৰ কোনটো বেংক দেউলীয়া হৈ বিত্তীয় সংকটৰ সৃষ্টি কৰে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ফেডাৰেল ৰিজাৰ্ভ, অপশ্যন বি দিয়া আছে চিলিকন ভেলী বেংক, অপশ্যন চি দিয়া আছে ষ্টেট বেংক আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিলিকন ভেলী বেংক। 2023 চনৰ মাৰ্চত আমেৰিকাৰ চিলিকন ভেলী বেংক দেউলীয়া হৈ বিত্তীয় সংকটৰ সৃষ্টি কৰে। 2023 চনত কোনখন দেশে নাটোৰ 40 সংখ্যক সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ফিনলেণ্ড, অপশ্যন বি দিয়া আছে ইউক্ৰেইন, অপশ্যন চি দিয়া আছে পোলেণ্ড আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফিনলেণ্ড। 2023 চনত ফিনলেণ্ডে নাটোৰ 40 সংখ্যক সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰে। তলৰ কোনগৰাকী 2023 চনৰ অষ্ট্ৰেলিয়ান অ'পেন টেনিছৰ পুৰুষ শাখাৰ একক শিতানৰ চেম্পিয়ন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নভাক জেকভিচ, অপশ্যন বি দিয়া আছে ৰাফেল নাডাল, অপশ্যন চি দিয়া আছে ৰজাৰ ফেডাৰা আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নভাক জেকভিচ। নভাক জেকভিচ হৈছে 2023 চনৰ অষ্ট্ৰেলিয়ান অ'পেন টেনিছৰ পুৰুষ শাখাৰ একক শিতানৰ চেম্পিয়ন। অলপতে ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত চিতাবাঘ পুনৰ সংস্থাপন কৰা হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কাজিৰঙা, অপশ্যন বি দিয়া আছে ৰায়মনা, অপশ্যন চি দিয়া আছে কৰবেট, অপশ্যন ডি দিয়া আছে কুনু। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কুনু। অলপতে ভাৰতৰ কুনু ৰাষ্ট্ৰীয় উদ্যানত চিতাবাঘ পুনৰ সংস্থাপন কৰা হৈছে। অসম চৰকাৰৰ অৱহেলিত আৰু বিদ্যালয়ৰ বহিঃভূত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভ্ৰাম্যমাণ বিদ্যালয়ৰ ব্যৱস্থা কৰা আঁচনিখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বিদ্যাৰথ, অপশ্যন বি দিয়া আছে বিদ্যাযাত্ৰা, অপশ্যন চি দিয়া আছে শিক্ষা সেতু,
অপশ্যন ডি দিয়া আছে মণিকাঞ্চন সেতু। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিদ্যাৰথ। অসম চৰকাৰৰ অৱহেলিত আৰু বিদ্যালয়ৰ বহিৰ্ভূত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভ্ৰাম্যমাণ বিদ্যালয় ব্যৱস্থা কৰা আঁচনিখনৰ নাম হৈছে বিদ্যাৰথ। কোনটো সংস্থাৰ সহযোগত অসমত অসম চৰকাৰে কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয় স্থাপন কৰিছে? এই চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আদানী গ্ৰুপ, অপশ্যন বি দিয়া আছে টাটা ট্ৰাষ্ট, অপশ্যন চি দিয়া আছে পিৰামল ফাউণ্ডেশ্যন, অপশ্যন ডি দিয়া আছে ONGC। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টাটা ট্ৰাষ্ট। টাটা ট্ৰাষ্টৰ সহযোগত অসমত অসম চৰকাৰে কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয় স্থাপন কৰিছে। তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিয়ে 2021 চনত অসম বৈভৱ সন্মান লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অংগৰাগ পাপন মহন্ত, অপশ্যন বি দিয়া আছে জুবিন গাৰ্গ, অপশ্যন চি দিয়া আছে মুকেশ আম্বানী, অপশ্যন ডি দিয়া আছে ৰতন টাটা। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।